সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল। সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ বিভিন্ন দাবী সন্দৰ্ভত সম্বোধন কৰে এই সংবাদমেল। বিগত বছৰত চৰকাৰে লোৱা বহুকেইটা সিদ্ধান্ত আজিও কাৰ্যকৰী নোহোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে শিক্ষক সংস্থাটোৱে। দৰমহা গাঁথনিৰ আশ্বাস নিৰ্মূল, MACPS টাইম স্কেল, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্যৰ সুবিধা, শূন্য ব্যয় বীমাৰ সুবিধা, আপোন ঘৰ আপোন বাহন ঋণৰ সুবিধাকে ধৰি কেইবাটাও দীৰ্ঘদিনীয়া সমস্যা বৰ্তমান সময়ত কাৰ্যকৰী কৰিবলৈ শিক্ষামন্ত্ৰীলৈ আহ্বান জনাইছে টেট উত্তীৰ্ণ শিক্ষক সংস্থাটোৱে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। যদি আমি সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ কথা কওঁ, তেনেহ'লে যোৱা 5টা বছৰে কিন্তু আমাৰ কাৰণে যিখিনি সুবিধা লিখিত ৰূপত দিছিল, সেই লিখিত ৰূপত দিয়া সুবিধাখিনি আমি কাৰ্যত লাভ নকৰিলোঁ, যাৰ কাৰণে আজিৰ তাৰিখত আমি যথেষ্ট দুঃখিত, যথেষ্ট অসন্তুষ্ট। মুখ্যমন্ত্ৰী মহোদয়ে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে বিদ্যালয় শিক্ষা বিভাগৰ প্ৰত্যেকজন উচ্চপদস্থ বিষয়াৰ সন্মুখত আমাক প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ যিখিনি পাব লগা আছে, আপোনালোকে নিয়মীয়া শিক্ষক কৰ্মচাৰীৰ নিচিনা সকলো সুবিধা পাব, আৰু অতিৰিক্তভাৱে যদি কিবা দিবলগীয়া হয় তেনেহ'লে এই বিষয়ে মই চিন্তা কৰিম বুলি আমাৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল। আমাৰ যিটো টাইম স্কেলৰ সুবিধা 2024 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আমি পাব লাগিছিল, কিন্তু 2024 চনৰ 1 জানুৱাৰীৰ পৰিৱৰ্তে আজি 2026 চনৰ 9 মাৰ্চ তাৰিখলৈকে কিন্তু সেই সুবিধাটো কাৰ্যত আমাক প্ৰদান কৰিব পৰা নাই। 2025 চনৰ 26 মে তাৰিখে বিত্ত বিভাগে আনুষ্ঠানিক সিদ্ধান্ত প্ৰকাশ কৰিছে, তেওঁলোকৰ অৰ্ডাৰ উলিয়াই দিছে যে আমাক আপোন ঘৰ দিয়া হ'ব, আমাক আপোন বাহন দিয়া হ'ব, আমাক যিটো জিৰ' কষ্ট ইঞ্চুৰেঞ্চ শূন্য ব্যয় বীমা যোজনা বুলি কয়, য'ত কৰ্মচাৰীজনৰ স্বাভাৱিক মৃত্যু হ'লে 10 লাখ টকা পায়, যদি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয় তেনেহ'লে তেখেতৰ পৰিয়ালে 1 কোটি টকালৈকে লাভ কৰে, সেই সুবিধাটোৰ বিষয়ে ঘোষণা কৰিছিল। কিন্তু কাৰ্যত আজিৰ তাৰিখলৈকে কোনো এটা বেংকে সেই সুবিধাখিনি আমাক দিবলৈ আগবাঢ়ি নাই। আমি আশা কৰিছোঁ যে নিশ্চিত ৰূপত মুখ্যমন্ত্ৰী মহোদয়ৰ আমাৰ ওপৰত সদিচ্ছা আছে, আৰু আমাৰো মুখ্যমন্ত্ৰীজনৰ ওপৰত যথেষ্ট আস্থা আছে, বিশ্বাস আছে। কিন্তু তেখেতে যিখিনি বস্তু আমালৈ প্ৰদান কৰিছিল, সেই প্ৰদান কৰা বস্তুখিনি যে আমি কাৰ্যত লাভ কৰা নাই, সেয়া আজিৰ সংবাদমেলৰ জৰিয়তে আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ আগত আমি দাঙি ধৰিবলৈ